নমস্কাৰ স্বাগতম জনাইছো প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ আৰু আজি মই তোমালোকক ক্লাছ 8 ৰ যেটো সাধাৰণ বিজ্ঞান এই সাধাৰণ বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 11 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ এই চেপ্টাৰটো লৈ আহিছো এই চেপ্টাৰটোৰ যেটো এক্সপ্লেনেশন যেখিনি ইম্পৰ্টেন্ট টপিক এইখিনি বিষয়ে এই ভিডিওটো ডিসকাস কৰিম গতিকে চোৱা কি লিখা আছে কি ললো প্ৰথমে প্ৰস্তাৱনা এই চেপ্টাৰটোত কি আছে উদ্ভিদ আৰু প্ৰাণী মানুহৰ জীৱনৰ সৈতে ঘনিষ্ঠভাৱে জড়িত উদ্ভিদ আৰু প্ৰাণী লাগিবই ইয়াত ওপৰত লিখি দিছো উদ্ভিদ আৰু প্ৰাণী আমাৰ জীৱনৰ আধাৰ হয় উদ্ভিদ আৰু প্ৰাণী অবিহনে মানৱ জীৱন কেতিয়াও কল্পনা কৰিব নোৱাৰো বা ই কল্পনা কৰাটো অসম্ভৱ কিন্তু আজিৰ যুগত কি হৈছে বনাঞ্চলসমূহ ধ্বংস হৈ আছে জনসংখ্যা যেটো বৃদ্ধি হৈ আছে বনাঞ্চলসমূহ ধ্বংস হৈ আছে গছ-গছনিৰ পৰিমাণ কমি গৈ আছে বা কাটা হৈছে আৰু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হৈছে এইবোৰ বিভিন্ন কাৰণত আমাৰ যেটো উদ্ভিদ আৰু যেটো প্ৰাণী উদ্ভিদ আৰু প্ৰাণী আজি বিলুপ্তিৰ দিশত এইখিনি আছিল চেপ্টাৰটোৰ ইম্পৰ্টেন্ট আলোচনা কৰিবলগীয়া গতিকে চোৱা মেইন টপিকখিনি এইখিনি আছিল গতিকে ফাৰ্স্ট ইউনিটটো চোৱাৰ লগত আমাৰ যেটো বনাঞ্চল ধ্বংস এই ধ্বংসৰ প্ৰধান কাৰণসমূহ কি দুটা ধৰণৰ আছে এটা আছে প্ৰাকৃতিক কাৰণ যেটো নিজে নিজে ধ্বংস হয় বনাঞ্চল যেনেকৈ বনজুই আৰু প্ৰচণ্ড খৰাং বনজুই গম্পোৱা বিভিন্ন অৰণ্যবিলাকত নিজে নিজে যেটো জুই লাগি যায় আৰু তাৰ ফলত বিভিন্ন গছ-গছনিৰ পৰিমাণ গছ-গছনি ধ্বংস হয় হেতু আছিল বনজুই আৰু প্ৰচণ্ড খৰাঙৰ কাৰণেও যিবিলাক গছ-গছনি থাকে এইবিলাক মৰি যায় আৰু তেনেকে বনাঞ্চলসমূহ ধ্বংস হয় লগতে যেটো আৰু কিছুমান কাৰণ আছে যেটো কাৰণ দিয়া আছে খেতি-বাতিৰ কাৰণে যেটো মাটি উলিয়াই তেতিয়া গছ-গছনিবিলাক ধ্বংস কৰা হয় সেই কাৰণে বনাঞ্চলসমূহ ধ্বংস হয় লগতে ঘৰ আৰু কাৰখানা নিৰ্মাণ কৰিবলৈও বনাঞ্চল ধ্বংস কৰা হয় আজবাব পত্ৰ বনোৱাৰ বাবে যিবোৰ ইন্ধন যেটো কেঁচা সামগ্ৰী কাঠ এই কাঠ হিচাপে যেতিয়া ব্যৱহাৰ কৰে তেতিয়া বনাঞ্চলসমূহ ধ্বংস কৰা হয় আৰু এইখিনি আছে মানৱ সৃষ্ট মানুহে এইখিনি কাৰণে বনাঞ্চলসমূহ ধ্বংস কৰে এটা প্ৰাকৃতিক কলো মই লগতে মানৱ সৃষ্ট যিবিলাক কাৰণ আছে এইসমূহ এইখিনি ইয়াত লিখা হৈছে তোমালোকে লিখিলে লিখিব পাৰা এতিয়া চোৱা বনাঞ্চল ধ্বংস যেহেতু কৰি আছে তাৰ কি প্ৰভাৱ বা কি পৰিণতি এইখিনি আমি চাম এইটো চোৱা বনাঞ্চল যদি ধ্বংস হয় বা বনাঞ্চল ধ্বংস হলে মাটিৰ যেটো উৰ্বৰতা শক্তি যেটো গুণাগুণ সেইখিনি হ্ৰাস পায় কমি যায় আৰু বানপানীৰ মাত্ৰা বৃদ্ধি পায় যেটো উৰ্বৰতা শক্তি কমে লগে লগে বানপানীৰ মাত্ৰা বাঢ়ি যায় বানপানী হয় নেক্সট আহিব প্ৰাণী আৰু চৰাইৰ আবাস ভূমি ধ্বংস হয় প্ৰাণী আৰু চৰাই যিবিলাক যত আবাস ভূমি সেইখিনি কি হয় নাইকিয়া হৈ যায় আৰু লগে লগে জৈৱ বৈচিত্ৰতাও কি হয় ধ্বংস হয় জৈৱ বৈচিত্ৰতা গম পোৱা যে প্ৰাণী আৰু উদ্ভিদৰ যেটো পৰিৱেশৰ সৈতে যেটো সম্পৰ্ক প্ৰাণীৰ তাকে আমি জৈৱ বৈচিত্ৰ্য বুলি কওঁ এইখিনি ধ্বংস হৈ যায় আৰু লগে লগে পৰিৱেশত অস্থিৰতা আহে এইখিনি আছিল বনাঞ্চল ধ্বংসৰ কিছুমান প্ৰভাৱ পিছত ক'ব পাৰি মৰুভৱন কাক কয় যে মাটিৰ যেটো চাৰিটা লেয়াৰ থাকে তাৰে ভিতৰত ফাৰ্স্ট যেটো লেয়াৰ প্ৰথম স্তৰটো গুছি গলে মাটিৰ খহনীয়া বৃদ্ধি যেতিয়া হয় তেতিয়া যেটো উৰ্বৰতা গুছি কি হয় উৰ্বৰ ভূমিখণ্ড মৰুভূমিলৈ কি হয় ৰূপান্তৰ হয় ইয়াকে আমি কি বুলি কওঁ সেই প্ৰচেছটোক ডিজাৰ্টিফিকেশন বা মৰুভৱন বুলি আমি কওঁ নেক্সট আহিব উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা উদ্ভিদ আৰু প্ৰাণী আমি কিয় সংৰক্ষণ কৰিব লাগে কিছুমান মই লিখি দিছো প্ৰথম ৰিজনটো হ'ল পৰিৱেশৰ সৈতে যেটো সমতা ৰক্ষা কৰিবলৈ আমি যেটো ব্যালেন্স থাকে উদ্ভিদ আৰু প্ৰাণীয়ে পৰিৱেশৰ সৈতে সমতা ব্যালেন্স ৰক্ষা কৰিবলৈ উদ্ভিদ আৰু প্ৰাণীক আমাৰ সংৰক্ষণ কৰিব লাগে নেক্সট আহিব জৈৱ বৈচিত্ৰতা মই আগত কৈছিলো যে জৈৱ বৈচিত্ৰতা সংৰক্ষণ কৰিবলৈও উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণ কৰিব লাগে জৈৱ বৈচিত্ৰতা মই ডেফিনেশন কৰি দিছো ভৱিষ্যত প্ৰজন্মৰ কাৰণে উদ্ভিদ আৰু প্ৰাণীৰ যিবিলাক সম্পদ উদ্ভিদ আৰু প্ৰাণীৰ পৰা আমি যিবিলাক সম্পদ পাওঁ সেই সম্পদ আমি ভৱিষ্যত প্ৰজন্মক যাতে আমি দিব পাৰো তাৰ কাৰণে আমাৰ সংৰক্ষণ কৰাৰ প্ৰয়োজন
পিছত আহিব স্বাস্থ্যকৰ জীৱনৰ বাবে পৰিষ্কাৰ বায়ু, পানী, খাদ্য লাভ কৰিবলৈও আমাৰ কিহৰ প্ৰয়োজন? উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণৰ প্ৰয়োজন। নেক্সট ইউনিটটো চোৱা, আমি উদ্ভিদ আৰু প্ৰাণীৰ কেনেকৈ সংৰক্ষণ কৰাৰ উপায়, কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰো এইখিনি চোৱা। যে বন আৰু সংৰক্ষণ আৰু নতুন গছ পুলি ৰোপণ, যদি আমি বৃক্ষ ৰোপণ কৰি যাওঁ তেতিয়াও বনাঞ্চলসমূহ সংৰক্ষণ হৈ থাকে। ইয়াৰ পিছত বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰ যেনেকে ৰাষ্ট্ৰীয় উদ্যান অলৰেডি আছেই, অভয়াৰণ্য এইখিনি জানাই, এইখিনি ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য স্থাপন কৰিলে বনাঞ্চলসমূহ সংৰক্ষণ হৈ থাকে। নেক্সট আহিব জনসচেতনতা বৃদ্ধি কৰা, জনসাধাৰণৰ মাজত যিবিলাক উদ্ভিদ আৰু প্ৰাণীৰ বিষয়ে সচেতনতা বৃদ্ধি কৰিব লাগিব, তাৰ উপকাৰিতা কি কি আছে এইখিনি আমি জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগিব। নেক্সট আহিব প্লাষ্টিক আদিৰ অপচয় সামগ্ৰী ব্যৱহাৰ কমোৱা, প্লাষ্টিক বিলাক আমি য'তে ত'তে পেলাব নালাগে, আৰু যিমানখিনি সম্ভৱ আমি প্লাষ্টিক কমকে ব্যৱহাৰ কৰিব লাগে। পিছত আহিব পৰিৱেশ হিতৈষী কৃষি আৰু উদ্যোগ, পৰিৱেশ যাতে ভাল কৰিব পাৰে তেনেধৰণৰ কৃষি কাৰ্য আৰু উদ্যোগসমূহ স্থাপন কৰাৰ প্ৰয়োজন, আৰু তেনেকে কৃষি আৰু উদ্যোগসমূহ স্থাপন কৰিলেহে বনাঞ্চলসমূহ সংৰক্ষণ হৈ থাকে। এইখিনি আছিল বনাঞ্চল সংৰক্ষণৰ কিছুমান উপায়। এতিয়া আহিব লাষ্ট ইউনিট, সামৰণি। এই চেপ্টাৰটোত কি কি পঢ়িলো তাৰ সামৰণিখিনি চাওঁ। লাষ্ট উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণ মানে আমাৰ নিজৰ জীৱন সংৰক্ষণ কৰা। উদ্ভিদ জীয়াই থাকিলে আমিও জীয়াই থাকিব পাৰিম। সকলো মানুহে একলগ হৈ বনাঞ্চল ধ্বংস ৰোধ কৰি প্ৰকৃতিৰ সৈতে এটা সুমধুৰ সম্পৰ্ক ৰক্ষা কৰিব লাগিব। এইখিনি আছিল চেপ্টাৰটোৰ সামৰণি। গতিকে চেপ্টাৰ নম্বৰ 11ৰ এইখিনি ডিছকাছ কৰিলো, আৰু কিছুমান ইউনিট হৈ গ'ল যিখিনি পিছৰ ভিডিঅ'ত ডিছকাছ কৰিম, আৰু লগতে চেপ্টাৰটোৰ যিবিলাক এক্সাৰচাইজ থাকে বা ইণ্টাৰনেল কুৱেশ্যন সেইখিনি বিষয়েও পিছৰ ভিডিঅ'সমূহত ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো তোমালোকৰ ক্লাছ 8ৰ ফ্ৰেণ্ড চাৰ্কল থাকিলে শ্বেয়াৰ কৰি দিবা, আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব পাৰা। ধন্যবাদ।